খবৰ কেনেকুৱা কিমান ভাল আমাৰ মাজত আজি গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহিছে তেখেতৰ সন্মানৰ কাৰণে আমি সকলোৱে কম ভাৰত মাতা কি অলপ কম হল নেকি আৰু অলপ জোৰে ক'ব পাৰিম নে নাই ভাৰত মাতা কি भारत माता की नरेंद्र मोदी अमित शाह जेपी नड्डा प्रधान बरुआ সকলোকে মই নমস্কাৰ জনাইছো আমাৰ মাজত উপস্থিত ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া শিক্ষা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া বিধায়ক মানৱ ডেকা ডাঙৰীয়া নৱ দলে ডাঙৰীয়া ৰূপেশ গোৱালা ডাঙৰীয়া বলিন চেতিয়া ডাঙৰীয়া ভুৱন পেগু ডাঙৰীয়া জিলাৰ সভাপতি ফণীধৰ বৰুৱা ডাঙৰীয়া ৰূপা কামান ডাঙৰীয়ানী প্ৰদীপ চমুৱা ডাঙৰীয়া এমএছচিৰ চিএম পৰমানন্দ সায়েঙিয়া ডাঙৰীয়া গণ পৰিষদৰ সভাপতি দীপক বৰদলৈ ডাঙৰীয়া ধেমাজিৰ এজিপিৰ সভাপতি লক্ষীধৰ খেনচুৱা ডাঙৰীয়া মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল নিৰ্বাচন 19 তাৰিখে নিৰ্বাচনৰ আগতে আমি সকলোৱে বহাগ বিহু উদযাপন কৰিম মই লখিমপুৰবাসী ৰাইজক আকৌ এবাৰ বহাগ বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছো মই বহুত দীঘলীয়াকৈ নকওঁ যোৱা 2টা বছৰ আমাৰ ৰাজ্যখনে শান্তি দেখিলে সমৃদ্ধি দেখিলে বিকাশ দেখিলে বড়ো চুক্তি কাৰ্বি চুক্তি আদিবাসী চুক্তি আৰু আলফাৰ লগত হোৱা চুক্তিয়ে আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰাই আনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাত এই গোটেইবোৰ শান্তি চুক্তিৰ ৰূপকাৰ আছিল আজি আমাৰ মাজত উপস্থিত ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া মই ৰাইজক অনুৰোধ কৰিম আমাৰ ৰাজ্যখনলৈ শান্তি সম্প্ৰীতি সমৃদ্ধি নমাই অনাৰ নায়ক অমিত শাহ ডাঙৰীয়াক সকলোৱে থিয় হৈ এটা দীঘলীয়া হাত চাপৰিৰে তেখেতক আপোনালোকে সন্মান জনাওক মই ৰাইজক অনুৰোধ কৰিম দীঘলীয়া হাত চাপৰি বহুত বহুত ধন্যবাদ আজি আমি সকলোৱে জানো আমাৰ বাপতি খাহুন বহাগ বিহু আমাৰ বিহুৱান সন্মানৰ প্ৰতীক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমেৰিকাত গলেও ডিঙিত বিহুৱান লয় জাপানত গলেও ডিঙিত বিহুৱান লয় ভাৰতৰ বিভিন্ন ৰাজ্যত গলেও বিহুৱান লয় লাচিতৰ প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শুভ কৰ্ম আজি যদি আমি দেখা পাওঁ কাজিৰঙাত কোনো ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাতি থকা নাছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ এবাৰ কাজিৰঙাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ আৰু আমাৰ অসমৰ চাৰিওফালে বিকাশৰ আন্দোলন মই পুনৰ এবাৰ ৰাইজক অনুৰোধ কৰিম আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব লাগিবনে নালাগিব আৰু মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ বাবে হ'ব মোদী ডাঙৰীয়া আৰু অমিত শাহ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমখনক আগুৱাই লৈ গৈ থাকিম অসমক আমি ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম শ্ৰদ্ধা ৰাইজ প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ সকলোৰে মৰমৰ এইবাৰ মোৰ লখিমপুৰৰ ৰাইজক অনুৰোধ প্ৰধান বৰুৱা ডাঙৰীয়াক
আমি 5 লাখ ভোটত জিকাব লাগিব এয়া মই লখিমপুৰৰ ৰাইজক অনুৰোধ কৰিম পাৰিম না নাই জিকাব পাৰিম না নাই শেষৰ ফালে কওক পাৰিম না নাই আৰু বাকি মই সকলো সভাতে কওঁ আজি মই ফটাফট 3টা কথা ক'ব খোজো মোদী ডাঙৰীয়াৰ নেতৃত্বত অসম চলিব ভাল কৰি চলিব বিকাশৰ পথলৈ যাব আৰু তাৰ লগত মই আপোনালোকক প্ৰতিশ্ৰুতি দিম যে আমাৰ যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে ইলেকশ্যনৰ পিছত সকলোৱে অৰুণোদয় লাভ কৰিব এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিছো লাখপতি বাইদেউ ইচ্ছা আছে নে নাই লাখপতি হ'ব আছেতো কাৰ কাৰ নাই হাত দাঙকচোন নাই কাৰ কাৰ আছে কাৰ কাৰ হাত দাঙক আছে ইলেকশ্যনৰ পিছতে আগষ্ট মাহৰ আগতে সকলোৰে বেংক একাউণ্টত পুটুং কৰি 10,000 টকা সোমাই যাব ঠিক আছে ছোৱালীবিলাকক পঢ়াৰ দায়িত্বও আমাৰ আৰু আপোনালোকক আমি যিমান প্ৰতিশ্ৰুতি দিছো এই গোটেই প্ৰতিশ্ৰুতিবিলাক আমি আখৰে আখৰে পালন কৰিম পুনৰ এবাৰ মই আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু আমাৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ ভাষণ অত্যন্ত মনোযোগেৰে শুনিবলৈ আপোনালোকক মই অনুৰোধ কৰিম মই দীঘলীয়া বক্তব্য নিদিও মোৰ লগত আকৌ এবাৰ আপোনালোকে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ জয় জয় শ্ৰীৰাম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম